শতবৰ্ষ গৰকা অসমৰ প্ৰথমখন মুকলি বিহু মেলা মাধুৰীহাটৰ তলৰ পৰা আমি সমূহ অসমবাসী ৰাইজলৈ প্ৰতি সম্ভাষণ জনাইছোঁ, আগতীয়াকৈ বিহুৰ ওলগ জনাইছোঁ। ইয়াত বৰ্তমান মাধুৰীহাটৰ তলৰ বিহুৰ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে উদযাপন সমিতিয়ে। ২৭ মাৰ্চৰ পৰা 10 এপ্ৰিললৈকে অনুষ্ঠিত হ'ব প্ৰশিক্ষণ। অসমৰ বিভিন্ন প্ৰশিক্ষক হিচাপে অসমৰ বিভিন্ন ঠাইৰ পৰা প্ৰশিক্ষকসকল আহিছে আৰু ইয়াত চতিয়াৰ বিভিন্ন অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াত প্ৰশিক্ষাৰ্থী হিচাপে ইয়াতে অংশগ্ৰহণ কৰিছে। ইয়াতে ঢোল, বিহুনাম আৰু নাচৰ প্ৰশিক্ষণ দিয়া হৈছে। খুব ভাল লাগিছে। ময়ো ইয়াতে এসময়ত আমিও বিহু মাৰিছিলোঁ এখন মাধুৰীহাটৰ তলতে। গতিকে আশা কৰিছোঁ মানে এই শিশুসকলে ইয়াতে সুন্দৰ ৰূপত শুদ্ধ ৰূপত বিহু নাচ বা ঢোল বাদনৰ প্ৰশিক্ষণ গ্ৰহণ কৰিব পাৰিব আৰু শেষত এইবছৰো মাধুৰীহাটৰ তলৰ মুকলি বিহু মেলাৰ সফলতা কামনা কৰিছোঁ আৰু অসমবাসী ৰাইজক আমন্ত্ৰণ জনাইছোঁ যে আমাৰ যি মুকলি বিহু হ'ব তাত আপোনালোক সকলো আহিব আৰু বিহু উপভোগ কৰিব পাৰিব। শতবৰ্ষ গৰকা অসমৰ প্ৰথমখন মুকলি বিহু মেলা মাধুৰীহাটৰ তলৰ পৰা আমি সমূহ অসমবাসী ৰাইজলৈ প্ৰতি সম্ভাষণ জনাইছোঁ, আগতীয়াকৈ বিহুৰ ওলগ জনাইছোঁ। ইয়াত বৰ্তমান মাধুৰীহাটৰ তলৰ বিহুৰ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে উদযাপন সমিতিয়ে। ২৭ মাৰ্চৰ পৰা 10 এপ্ৰিললৈকে অনুষ্ঠিত হ'ব প্ৰশিক্ষণ। অসমৰ বিভিন্ন প্ৰশিক্ষক হিচাপে অসমৰ বিভিন্ন ঠাইৰ পৰা প্ৰশিক্ষকসকল আহিছে আৰু ইয়াত চতিয়াৰ বিভিন্ন অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াত প্ৰশিক্ষাৰ্থী হিচাপে ইয়াতে অংশগ্ৰহণ কৰিছে। ইয়াতে ঢোল, বিহুনাম আৰু নাচৰ প্ৰশিক্ষণ দিয়া হৈছে। খুব ভাল লাগিছে। ময়ো ইয়াতে এসময়ত আমিও বিহু মাৰিছিলোঁ এখন মাধুৰীহাটৰ তলতে। গতিকে আশা কৰিছোঁ মানে এই শিশুসকলে ইয়াতে সুন্দৰ ৰূপত শুদ্ধ ৰূপত বিহু নাচ বা ঢোল বাদনৰ প্ৰশিক্ষণ গ্ৰহণ কৰিব পাৰিব আৰু শেষত এইবছৰো মাধুৰীহাটৰ তলৰ মুকলি বিহু মেলাৰ সফলতা কামনা কৰিছোঁ আৰু অসমবাসী ৰাইজক আমন্ত্ৰণ জনাইছোঁ যে আমাৰ যি মুকলি বিহু হ'ব তাত আপোনালোক সকলো আহিব আৰু বিহু উপভোগ কৰিব পাৰিব। শতবৰ্ষ গৰকা অসমৰ প্ৰথমখন মুকলি বিহু মেলা মাধুৰীহাটৰ তলৰ পৰা আমি সমূহ অসমবাসী ৰাইজলৈ প্ৰতি সম্ভাষণ জনাইছোঁ, আগতীয়াকৈ বিহুৰ ওলগ জনাইছোঁ। ইয়াত বৰ্তমান মাধুৰীহাটৰ তলৰ বিহুৰ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে উদযাপন সমিতিয়ে। ২৭ মাৰ্চৰ পৰা 10 এপ্ৰিললৈকে অনুষ্ঠিত হ'ব প্ৰশিক্ষণ। অসমৰ বিভিন্ন প্ৰশিক্ষক হিচাপে অসমৰ বিভিন্ন ঠাইৰ পৰা প্ৰশিক্ষকসকল আহিছে আৰু ইয়াত চতিয়াৰ বিভিন্ন অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াত প্ৰশিক্ষাৰ্থী হিচাপে ইয়াতে অংশগ্ৰহণ কৰিছে। ইয়াতে ঢোল, বিহুনাম আৰু নাচৰ প্ৰশিক্ষণ দিয়া হৈছে। খুব ভাল লাগিছে। ময়ো ইয়াতে এসময়ত আমিও বিহু মাৰিছিলোঁ এখন মাধুৰীহাটৰ তলতে। গতিকে আশা কৰিছোঁ মানে এই শিশুসকলে ইয়াতে সুন্দৰ ৰূপত শুদ্ধ ৰূপত বিহু নাচ বা ঢোল বাদনৰ প্ৰশিক্ষণ গ্ৰহণ কৰিব পাৰিব আৰু শেষত এইবছৰো মাধুৰীহাটৰ তলৰ মুকলি বিহু মেলাৰ সফলতা কামনা কৰিছোঁ আৰু অসমবাসী ৰাইজক আমন্ত্ৰণ জনাইছোঁ যে আমাৰ যি মুকলি বিহু হ'ব তাত আপোনালোক সকলো আহিব আৰু বিহু উপভোগ কৰিব পাৰিব।